জনাইছো মই পাৰ্থ প্ৰিয় দৰ্শক এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ ডাঙৰ খবৰ সুদূৰ কানাডাৰ পৰা কানাডাৰ প্ৰধানমন্ত্ৰী পদত্যাগৰ খবৰৰ প্ৰতিটো বিশ্লেষণ আগবঢ়াই আছিলো আমি কৈছিলো কানাডাৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে যিকোনো মুহূৰ্তত পদত্যাগ কৰিব পাৰে এই বাতৰিয়ে কানাডাত শিৰোনাম দখল কৰিছিল বিশ্বৰ আনন্দ প্ৰান্ততো শিৰোনাম দখল কৰিছিল এই মুহূৰ্তত অহা খবৰ মতে কানাডাৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে পদত্যাগ পত্ৰ দাখিল কৰিছে তেওঁ পদত্যাগ কৰিছে জাষ্টিন ট্ৰুডেউ 53 বছৰীয়া কানাডাৰ প্ৰধানমন্ত্ৰী হততে তেওঁ শিৰোনাম দখল কৰে বিতৰ্কৰ সূত্ৰপাত কৰে ভাৰত বিৰোধী বিভিন্ন চিন্তাৰে তেওঁ আগবাঢ়িব বিচাৰিছিল কানাডাৰ ৰাজনীতিত কিন্তু ভাৰত বিৰোধী সেই সমূহ পদক্ষেপৰ কাৰণে বিপদত পৰিছিল জাষ্টিন ট্ৰুডেউ আৰু সেই বিপদ এনে পৰ্যায় পালেগে প্ৰধানমন্ত্ৰী গৰাকীয়ে পদত্যাগ কৰিবলগীয়া হ'ল 2015 চনত তেওঁ লিবাৰেল পাৰ্টিৰ যেতিয়া লিবাৰেল পাৰ্টি 2015 চনৰ কানাডাৰ নিৰ্বাচনত যেতিয়া লিবাৰেল পাৰ্টিয়ে জয়লাভ কৰিছিল তেতিয়া জাষ্টিন ট্ৰুডেউ প্ৰধানমন্ত্ৰী হৈছিল সুদীৰ্ঘ 9 বছৰ কাল তেওঁ প্ৰধানমন্ত্ৰী হৈ আছিল অক্টোবৰত নিৰ্বাচন গতিকে লিবাৰেল পাৰ্টিও এতিয়া এক বিপদত পৰিছে লিবাৰেল পাৰ্টিৰ কোনো স্থায়ী নেতা নাই আৰু কনজাৰভেটিভ পাৰ্টি যেটো 2015 চনৰ পৰা বিৰোধী দলত আছিল সেই পাৰ্টিটোৱে অনাগত যি নিৰ্বাচন অনুষ্ঠিত হ'ব সেই নিৰ্বাচনত জয়ী হোৱাৰ দিশে আগবাঢ়িছে বুলি বিভিন্নজনে ক'ব খোজে জাষ্টিন ট্ৰুডেউ পদত্যাগ কৰিছে 53 বছৰীয়া জাষ্টিন ট্ৰুডেউ 2015 চনৰ পৰা তেওঁ কানাডাৰ প্ৰধানমন্ত্ৰী হৈ আছিল মাত্ৰ 43 বছৰ বয়সত তেওঁ কানাডাৰ প্ৰধানমন্ত্ৰী হৈ আছিল 9 বছৰ প্ৰধানমন্ত্ৰী হৈ থকাৰ পিছত তেওঁ দ্বিতীয়টো কাৰ্যকাল সম্পূৰ্ণ কৰাৰ আগতে তেওঁ পদত্যাগ পত্ৰ দাখিল কৰিবলগীয়া হ'ল বিভিন্ন সময়ত তেওঁ শিৰোনাম দখল কৰিছিল বিশেষকৈ ভাৰতৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ তেওঁ দাখিল কৰিছিল তেওঁ কৈছিল তেওঁলোকৰ দেশৰ এগৰাকী শিখ সম্প্ৰদায়ৰ লোক হৰদীপ সিং নিজ্জৰক ভাৰতৰ চোৰাংচোৱা সংস্থাই নিষেধ কৰিছিল বুলি তেওঁ অভিযোগ উত্থাপন কৰিছিল কিন্তু সেই অভিযোগ তেওঁ উত্থাপন কৰাৰ পিছত ভাৰতবৰ্ষই যেতিয়া প্ৰমাণ বিচাৰিলে তেতিয়া কানাডাৰ চৰকাৰে সেই প্ৰমাণ দিব নোৱাৰিলে হৰদীপ সিং নিজ্জৰক কানাডাৰ এটা গুৰুদ্বাৰৰ বাহিৰত নিষেধ কৰা হৈছিল তেনেবোৰ গুৰুতৰ অভিযোগ তেওঁ ভাৰতৰ বিৰুদ্ধে উত্থাপন কৰিছিল বহুজনে ক'ব খোজে কানাডাত যি 10 লাখ শিখ সম্প্ৰদায়ৰ লোক আছে তেওঁলোকক ৰাজনৈতিকভাৱে আকৰ্ষিত কৰিবলৈ এনে ধৰণৰ পদক্ষেপ কিছুমান জাষ্টিস ট্ৰুডেউৱে গ্ৰহণ কৰা বুলি বিভিন্নজনে ক'ব খোজে কিন্তু তেনেবোৰ পদক্ষেপে ব্যাকফায়াৰ কৰিলে নেকি কাৰণ নিজৰ দলটোৰ ভিতৰতে জাষ্টিন ট্ৰুডেউৰ বিৰুদ্ধে ৰিজেন্টমেন্ট বাঢ়ি গৈছিল অসন্তুষ্টি বাঢ়ি গৈছিল নিজৰ দলটোৰ ভিতৰতে লিবাৰেল পাৰ্টিৰ দুগৰাকী অন্যতম সাংসদ শ্বন কেসি আৰু কেন মেকডোনাল্ডে মুকলিকৈ ৰাজহুৱাকৈ জাষ্টিন ট্ৰুডেউৰ সমালোচনা কৰিছিল তেওঁ বিৰুদ্ধাচৰণ কৰিছিল আন নালাগে অহা জানুৱাৰী 27 তাৰিখৰ পৰা যি সংসদৰ অধিৱেশন আৰম্ভ হ'ব কানাডাত সেই সংসদৰ অধিৱেশনত 20 গৰাকী নিজৰ দলৰে লিবাৰেল পাৰ্টিৰ সাংসদে জাষ্টিন ট্ৰুডেউৰ অপসাৰণৰ দাবী উত্থাপন কৰাৰ কথা আছিল কিন্তু তাৰ আগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে পদত্যাগ দাখিল কৰিলে কিন্তু যেতিয়ালৈকে লিবাৰেল পাৰ্টি অৰ্থাৎ শাসক দলটোৱে এগৰাকী প্ৰধানমন্ত্ৰী নিৰ্বাচিত নকৰে তেতিয়ালৈকে কিন্তু জাষ্টিন ট্ৰুডেউৱে প্ৰধানমন্ত্ৰী হৈ থাকিব যেহেতু অক্টোবৰৰ 20 তাৰিখে অক্টোবৰ মাহত কানাডাত পুনৰ নিৰ্বাচন গতিকে অক্টোবৰৰ নিৰ্বাচনলৈকে জাষ্টিন ট্ৰুডেউ কেয়াৰটেকাৰ প্ৰধানমন্ত্ৰী হৈ থাকে নে লিবাৰেল পাৰ্টি শাসক দলটোৱে আন এগৰাকী নিৰ্বাচিত কৰে প্ৰধানমন্ত্ৰী সেয়া সময়ত গম পোৱা যাব লিবাৰেল পাৰ্টিৰ বহু কেইজন কিন্তু নেতা সাংসদ প্ৰধানমন্ত্ৰী হোৱাৰ দৌৰত আছে ডমিনিক লিব্লেংক মেলানি জলি ফ্ৰাংকিয়ছ ফিলিপি চেম্পেইন মাৰ্ক কাৰ্নি ইত্যাদিৰ নাম এই চাৰিজনৰ নাম উল্লেখযোগ্য তেওঁলোক প্ৰধানমন্ত্ৰীৰ দৌৰত আছে যদিহে লিবাৰেল পাৰ্টিয়ে তেওঁলোকৰ মাজত এজনক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে তেতিয়া জাষ্টিন ট্ৰুডেউক ৰিপ্লেস কৰি তেওঁ প্ৰধানমন্ত্ৰী হ'ব কিন্তু লক্ষণীয় হ'ব লিবাৰেল পাৰ্টিয়ে কেতিয়া নিৰ্বাচিত কৰে নে নিৰ্বাচনলৈকে প্ৰধানমন্ত্ৰী নিৰ্বাচিত কৰে নে নিৰ্বাচনলৈকে কেয়াৰটেকাৰ প্ৰধানমন্ত্ৰী হিচাপে জাষ্টিন ট্ৰুডেউক থাকিবলৈ দিয়ে এতিয়া প্ৰাসংগিক প্ৰশ্নটো ভাৰতৰ বিৰুদ্ধাচৰণ কৰাৰ কাৰণে বা ভাৰতৰ বিৰুদ্ধে এনে ধৰণৰ কিছুমান আজহুৱা অভিযোগ অনাৰ কাৰণে জাষ্টিন ট্ৰুডেউৱে প্ৰধানমন্ত্ৰী চকী হেৰুৱালে নেকি বিভিন্ন সময় তেওঁ পৰোক্ষভাৱে খালিস্তানীৰ সমৰ্থন কৰা লোকসকলৰ কাহচপা পৰিলক্ষিত হয় আৰু সকলোৱে ক'ব খোজে মূলত তেওঁৰ নেতৃত্বত দেশখনত যি অৰ্থনৈতিক ডাউনফল হ'ল ইকোনমিক ডাউনফল হৈছে ইকোনমি অৱনমিত হৈছে বা অন্যান্য সমস্যাসমূহে দেখা দিছে সেই সমস্যাসমূহক কাভাৰ আপ কৰিবলৈ অন্য দিশে নেৰেটিভ বিল্ড কৰিবলৈ তেওঁ সেই
শিখসকলৰ প্ৰসংগ উল্লেখ কৰে বা খালিস্তানীৰ প্ৰসংগ উল্লেখ কৰে বা ভাৰতৰ বিৰুদ্ধে এনে ধৰণৰ আচহুৱা অভিযোগবোৰ দাখিল কৰে আজিৰ তাৰিখৰ এইটো ডাঙৰ খবৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জাষ্টিন ট্ৰুডোৱে পদত্যাগ প্ৰদান কৰিছে কানাডাৰ যদি মই কথা ক'বলৈ যাওঁ কানাডাত প্ৰায় 10 লাখ শিখ সম্প্ৰদায়ৰ লোক আছে প্ৰায় সকলোৱে ভাৰত নহবা পাকিস্তানৰ পৰা কানাডালৈ মাইগ্ৰেট কৰিছে বিভিন্ন কালখণ্ডত স্বাধীনতাৰ আগতে সকলোৱে ভাৰতৰ পৰা মাইগ্ৰেট কৰিছিলে পাকিস্তানৰ জন্ম হোৱাৰ পিছত কিছু লোকে পাকিস্তানৰ পৰা মাইগ্ৰেট কৰিছে প্ৰায় 10 লাখ কানাডাৰ ওভাৰঅল পপুলেশনৰ 2.6% হৈছে শিখ সম্প্ৰদায়ৰ লোক শিখ সম্প্ৰদায়ৰ লোক 2.56% হলেও 2.6% হলেও তেওঁলোকে কানাডাৰ ৰাজনৈতিক জীৱন সমাজ জীৱন আৰু অৰ্থনৈতিক পৰিবেশত বাৰুকৈ প্ৰভাৱ বিস্তাৰ কৰে কানাডাৰ একাধিক মন্ত্ৰী শিখ সম্প্ৰদায়ৰ কানাডাৰ অন্যতম এটা ৰাজনৈতিক দল নিউ ডেমক্ৰেটিক পাৰ্টিৰ মুৰব্বীজন শিখ সম্প্ৰদায়ৰ জগমিত সিং গতিকে শিখ সম্প্ৰদায়ৰ লোকসকলে কানাডাৰ ৰাজনীতিত বহুলভাৱে প্ৰভাৱ বিস্তাৰ কৰে 1897 চনমানৰ পৰা সনত প্ৰথমটো মানৱ গোট শিখ সম্প্ৰদায়ৰ প্ৰথমটো মানৱ গোট ভাৰতৰ পৰা গৈ পেলাই ব্ৰিটিছ কলম্বিয়া কানাডাৰ ব্ৰিটিছ কলম্বিয়া পাইছিল গৈ তেওঁলোক সেই সকল লোক সেই সময়ত ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিৰ পাঞ্জাব আৰু শিখ ৰেজিমেণ্টৰ সদস্য আছিল জোৱান বা বিষয়া আছিল তেওঁলোক যাবলগীয়া গৈছিল ইংলেণ্ডলৈ কুইন ভিক্টোৰিয়াৰ প্লেটিনাম জুবলি ডায়মণ্ড জুবলি সেলিব্ৰেট কৰিবলৈ কিন্তু ট্ৰেনজিট ৰুটত তেওঁলোক কানাডাত উপস্থিত হৈছিল গৈ আৰু কানাডাৰ পৰিবেশ দেখি হাৰুৱা মাটি দেখি ইয়াৰে বহু লোক প্ৰায়খিনি কানাডাত থাকি গৈছিল 1857 চনৰ কথা তাৰ পিছত 1901-2 চন মানত কানাডাত শিখসকলৰ জনসংখ্যা হৈছিল গৈ 100 1906-7 চন মানত সেই জনসংখ্যা 1500 লৈ বাঢ়িছিল আৰু এতিয়া গৈ সেই জনসংখ্যা হৈছে গৈ প্ৰায় 10 লাখ প্ৰায় 1 মিলিয়ন গতিকে এটা ডাঙৰ এটা মানৱ গোট শিখসকলৰ গতিকে তেওঁলোকক আকৰ্ষিত কৰিবলৈ যি কৌশল জাষ্টিন ট্ৰুডোৱে লৈছিল সেই কৌশল কাউন্টাৰ প্ৰডাক্টিভ হল তেওঁলোকক আকৰ্ষিত কৰিবলৈ জাষ্টিন ট্ৰুডোৱে ভাৰতৰ বিৰুদ্ধাচৰণ কৰি কেতবোৰ মন্তব্য কৰিছিল কিন্তু সেই মন্তব্যবোৰে ব্যাকফায়াৰ কৰিলে আৰু আজি আমি দেখা পালো কানাডাৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে পদত্যাগ কৰিবলগীয়া হল প্ৰদৰ্শক এই বিশ্লেষণ আগবঢ়ালো এই ব্ৰেকিং নিউজ আপোনালোকক দি এই বিশ্লেষণ কেনে পালে জনাব কিবা মন্তব্য আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিলে প্ৰকাশ কৰিব বিচাৰিব আমাৰ ইউটিউব প্ৰকাশ কৰিব পাৰিব আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত আপোনালোকে প্ৰৱেশ কৰি সেই মন্তব্য প্ৰদান কৰিব পাৰিব পুনৰ কৈছো আজিৰ দিনটোৰ ব্ৰেকিং নিউজ জাষ্টিন ট্ৰুডোৱে পদত্যাগ কৰিছে কিন্তু যাওঁতে আৰু এটা কথা কৈ যাওঁ কিছুদিনৰ আগতে তেওঁলোকৰ উপপ্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰী ক্ৰিষ্টিয়া ফ্ৰীলেণ্ডে পদত্যাগ কৰিছিল আৰু তেওঁৰ পদত্যাগ পত্ৰত জাষ্টিন ট্ৰুডোৱে তেওঁৰ নিজৰে প্ৰধানমন্ত্ৰী গৰাকীৰ বিৰুদ্ধাচৰণ কৰি কেতবোৰ কথা লিখি থৈ গৈছিল তাৰ পিছৰ পৰা কিন্তু হততে সংবাদ মাধ্যমত মন্তব্য কৰা জাষ্টিন ট্ৰুডোৱে সংবাদ মাধ্যমৰ পৰা আঁতৰি আছিল স্কাই ৰিজৰ্টত তেওঁ দিন অতিবাহিত কৰিছিল গতিকে এক প্ৰকাৰ অৱধাৰিত তেওঁ পদত্যাগ কৰাটো ভাৰতৰ বিৰুদ্ধাচৰণ কৰি তেওঁ পদত্যাগ কৰিবলগীয়া হল নেকি এটো এটা প্ৰাসংগিক প্ৰশ্ন আপোনালোকে কি ধৰণে ভাবে মন্তব্য কৰক প্ৰতিক্ৰিয়া প্ৰকাশ কৰক এই বিশ্লেষণ কেনে পালে জনাওক এতিয়ালৈ এৰিছো দেশ বিশ্ব ৰাজ্যৰ সকলো বাতৰিৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট শুভৰাত্ৰি